আপোনালোকে চাই আছে চিঠি 18 বিজেপি ষ্টাৰ কেম্পেইনাৰ স্মৃতি ইৰাণীক কটাক্ষ ৰূপজ্যোতি কৰ্মীৰ একেদিনাই তিনিখন সভা সম্বোধন কৰা স্মৃতি ইৰাণীয়ে কংগ্ৰেছৰ নিৰ্বাচনী অংকত কোনো প্ৰভাৱ নেপেলায় বুলি উভতি ধৰিলে ৰকিবুল হুছেইনৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰায়ো ৰূপজ্যোতি ৰকিবুলৰ দুৰ্গত স্মৃতিৰ ৰণহুংকাৰ মৰিয়নি শিৱসাগৰ সামগ্ৰীত বিজেপিৰ হৈ প্ৰচাৰ চলালে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে आज इस मंच से चाहे वो अनिल जी हो चाहे वो केशव जी हो एक जयघोष हुआ संकल्प का संकल्प ये कि सबका साथ हो संग सबका विश्वास हो और पूरे समाज का विकास हो স্মৃতি ইৰাণীৰ মৰিয়নিৰ সভা ফ্লপছ বুলি দাবী মৰিয়নিৰ বিধায়ক 21ৰ কংগ্ৰেছ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ ৰূপজ্যোতিৰ মতে স্মৃতি ইৰাণী নালাগে দীপিকা পাড়ুকন আহিলেও এতিয়া একো প্ৰভাৱ নপৰে প্ৰত্যেক বস্তু দাম বঢ়াই দিয়াৰ পিছত ইয়াত স্মৃতি ইৰাণীয়ে হওক ইয়াত হেমা মালিনীয়ে হওক ইয়াত দীপিকা পাড়ুকন হওক প্ৰিয়ংকা চোপ্ৰা নেহা কাক্কাৰ যাকে নানে ইয়াত মানে নাচে গায় আজি বিজেপি কিমান মানুহ হৈছে খুব বেছি 1500-1600 মানুহ হৈছে য'ত বিজেপিয়ে কালিলৈকে কৈ আছিলে তেওঁলোকে 20,000 মানুহ গোটাব অত্যন্ত 15,000 মানুহ হ'ব আজি মানুহে নাই এই মিটিংখন নোহোৱা আৰু কাৰণ অন্যতম ৰূপজ্যোতি কুৰ্মীও ইফালে সামগ্ৰীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা স্মৃতি ইৰাণীক উদ্দেশ্যি ৰকিবুলৰ কটাক্ষ স্মৃতিৰ কথা ওলালেই তেওঁৰ মনলৈ হেনো ভাঙি আহে বহু স্মৃতি যেতিয়া কংগ্ৰেছৰ দিনত বিজেপি নেত্ৰী হিচাপে ভাল ভাল কথাবিলাক ক'লে যেতিয়া পাকঘৰৰ পৰা গেছটো উলিয়াই নি প্ৰয়াত বিজেপিৰ নেতা অৰুণ জেটলী ডাঙৰীয়াৰ লগত পিয়াজৰ মালা পিন্ধি যেতিয়া দিল্লীৰ ৰাজপথত কংগ্ৰেছৰ বিৰুদ্ধে হুচ্চাৰ হ'ল আৰু যেতিয়া ক'লে যে এইবাৰ বিজেপিক ভোট দিয়ক আমি গেছৰ দাম আধা কৰি দিম এটা গেছৰ দাম কংগ্ৰেছে 600 টকা কৰি দিলে আমাক ভোট দিয়ক আমি 300 টকা কৰি দিম এতিয়া যদি সেই স্মৃতি ইৰাণী ডাঙৰীয়াই মোৰ সামগ্ৰীলৈ আহি সেই কথা ৰাখি 300 টকা তেওঁলোকে গেছৰ দাম কৰা বুলি কয় নিশ্চয়কৈ মানুহে ভাল পাব ইফালে দেওবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ দুৰ্গ গহপুৰত বিজেপিৰ প্ৰাৰ্থী উৎপল বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং পিছে ৰিপুন বৰাই আগতীয়াকৈ মাৰিলে দম্ভ তেওঁৰ বুকুত হেনো জুই জ্বলিছে ৰাজনাথ সিং আহিলেও নুনুমাই সেই জুই ৰাজনাথ সিং নালাগে আৰু কোনোবা আহক গহপুৰৰ মানুহৰ অন্তৰ তেওঁ কিনি নিব নোৱাৰে গহপুৰৰ মানুহৰ অন্তৰত বিজেপিৰ বিৰুদ্ধে যি জুই জ্বলি আছে এই জুই ৰাজনাথ সিঙৰ নিচিনা 100জন আহিলেও নুমুৱাব নোৱাৰে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট টিকেট নিশ্চিত হোৱাৰ পূৰ্বে ধৰ্মপুৰত চন্দ্ৰমোহন পাটোৱাৰীৰ বিৰুদ্ধে নিৰ্বাচনী ৰণত নামিবলৈ সাজু হৈছে নীলমণি সেনডেকা বিগত 5 বছৰে হেনো সমষ্টিবাসীৰ সৈতে কোনো যোগাযোগে নাই মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ধৰ্মপুৰত চন্দ্ৰমোহনক চপতিয়াবলৈ সাজু নীলমণি বুঢ়ানিয়া নৈত নীলমণি সেনে চপতিয়াব চন্দ্ৰমোহন পাটোৱাৰী এইবাৰ ধৰ্মপুৰত বুঢ়াদিয়া নদীত চন্দ্ৰ জপতিয়াই ধৰিব পাৰি নদীৰ পানীত জপতিয়াই ধৰিব পাৰি এইটো মোৰ বিশ্বাস বিগত 5 বছৰে সমষ্টিবাসী ৰাইজৰ সৈতে যোগাযোগ নাই মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ 5 বছৰত 4 বছৰ 10 মাহেই নগল ধৰ্মপুৰ সমষ্টিলৈ বিপৰীতে 4 বছৰ 6 মাহ পাৰ কৰিলে দিল্লীত তেওঁ 4 বছৰ 10 মাহ ধৰি 4 বছৰ 6 মাহ তেওঁ দিল্লীত কটাইছে গতিকে তেনে অৱস্থাত নিশ্চয়কৈ ধৰ্মপুৰ ৰাইজে উপলব্ধি কৰিব যে তেওঁ সঁচাকৈ তেওঁ ৰাইজৰ সঁচাকৈ প্ৰতিনিধি হয়নে নহয় আৰু আমি মন্ত্ৰী এমএলএ হৈ থাকোঁতে সপ্তাহত 2 দিন সমষ্টিত কটাইছিলোঁ ৰাইজক লগ পাইছিলোঁ সেয়ে সমষ্টিটোত এইবাৰ কংগ্ৰেছৰ জয় নিশ্চিত বুলি দাবী নীলমণি সেনডেকাৰ অৱশ্যে সমষ্টিটোত কোনে লাভ কৰিব প্ৰাৰ্থিত্ব সেয়া এতিয়াও নিশ্চিত নহয় আমিতো দলৰ হৈ কাম কৰিব লাগিব আমি দলৰ হৈ কাম কৰিম চন্দ্ৰমোহন পাটোৱাৰীক পৰাজিত কৰিব লাগিব না সেইবিলাক দলে আমাক বহুত দিছে দলে মন্ত্ৰী দিছে দলে এমএলএ কৰি দিছে দলে মৰ্যাদা দিছে দলৰ লগত থাকিব লাগিব জয়ন্তী আৰু আদৰ্শৰ কথাটো আছে বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আগতক নিৰ্বাচনক কেন্দ্ৰ কৰি অধিক তৎপৰ হৈছে আৰক্ষী প্ৰশাসন আৰক্ষীৰ তালাচীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত জব্দ হৈছে বান্দিলে টকা 2 সপ্তাহতে জব্দ হৈছে 31 কোটিৰো অধিক টকা
নিৰ্বাচনী বতৰত ৰাজ্যত বান্দিলে জব্দ টকা। দুসপ্তাহতে 31 কোটিৰো অধিক টকা জব্দ। মহানগৰীত 1 পৰা 10 মাৰ্চলৈ জব্দ 34,24,000 টকা। ভৰলু এলেকাৰ পৰা জব্দ 9,44,000 টকা। ফাঁচী বজাৰ এলেকাৰ পৰা জব্দ 18,78,000 টকা। পাণবজাৰ এলেকাৰ পৰা জব্দ 4 লাখ টকা। বশিষ্ঠ এলেকাৰ পৰা জব্দ 4,70,000 টকা। নিৰ্বাচনক কেন্দ্ৰ কৰি অধিক তৎপৰ হৈছে আৰক্ষী প্ৰশাসন। নিকা আৰু হিংসামুক্ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ তৎপৰ হৈছে বাক্সা জিলা প্ৰশাসন। জিলাখনৰ অন্তৰ্গত 3টা বিধানসভা সমষ্টিতে প্ৰশাসনে নিয়োগ কৰিছে SST বাহিনী। ৰাষ্ট্ৰীয় পথ তথা গড়কাপ্তানি পথৰ যান বাহনত SSTয়ে চলাইছে তালাচী অভিযান। তালাচীৰ সময়ত দলটোৱে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে কিছু নগদ ধন। অৱশ্যে গৰাকীয়ে উপযুক্ত প্ৰমাণ দিবলৈ সক্ষম হোৱাত ঘূৰাই দিয়া হয় ধনখিনি। আমাৰ 9 তাৰিখৰ পৰা আমি ডিউটি আৰম্ভ কৰিছোঁ আৰু এইটো আমাৰ ইলেকশ্যনৰ আগলৈ থাকিব 6 তাৰিখৰ পৰা। তৎপৰ হৈছে চৰাইদেউ জিলাৰ আৰক্ষী প্ৰশাসনো। জিলাখনত 27 মাৰ্চত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচন যাতে শান্তিপূৰ্ণভাৱে সম্পন্ন হয় তাৰ বাবে সেনা বাহিনীৰ বহুকেইটা কোম্পানী নিয়োগ কৰা হৈছে জিলাখনত। ভোটাৰৰ মাজত সজাগতা বৃদ্ধিৰ বাবে চৰাইদেউ আৰক্ষীয়ে CRPFৰ 2টা কোম্পানীৰ সহযোগত সোণাৰী নগৰত ফ্লেগ মাৰ্চ প্ৰদৰ্শন কৰে। আমাৰ ভোটাৰ আছে তেওঁলোকক আশ্বৰ কৰিবৰ কাৰণে আৰু যিমান এইটো বেয়া প্ৰবৃত্তিৰ মানুহ আছে তেওঁলোকক বেসিক্যালি এইটো দেখাবৰ কাৰণে যে আমাৰ ফোৰ্স বহুত আছে, যথেষ্ট আছে। যদি তেওঁলোকে কিবা বেসিক্যালি ভাবে যে তেওঁলোকে কিবা কৰিব পাৰে সেইটো তেওঁলোকে নোৱাৰে। এতিয়া মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী, সোণাৰীৰ পৰা হানসিং কোৰৰ সহযোগত গুৱাহাটীৰ পৰা ভাস্কৰ জ্যোতি হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰধানমন্ত্ৰী আত্মনিৰ্ভৰ ভাৰতৰ শ্লোগানে উদ্বুদ্ধ কৰিছে দেশৰ অৰ্থব্যৱস্থাক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানক ত্বৰান্বিত কৰিবলৈ ITC সহযোগত নেটৱৰ্ক 18 আৰম্ভ কৰিছে স্বাভিমান ভাৰত শীৰ্ষক এক বিশেষ অনুষ্ঠানৰ। ভাৰতীয় পৰম্পৰাক আঁকোৱালি লৈ বিশ্ব দৰবাৰত ভাৰতবৰ্ষক জিলিকাই তোলাৰ প্ৰয়াস কৰা বহুজনকে সামৰি লৈছে নেটৱৰ্ক 18ৰ স্বাভিমান ভাৰত অনুষ্ঠানে। সেই অনুষ্ঠানৰ অংশ হিচাপে এতিয়া আগবঢ়াইছো যোগ সম্পৰ্কীয় এক বিশেষ প্ৰতিবেদন। कमलेश पटेल, जिन्हें प्यार से दाजी भी कहा जाता है, एक आध्यात्मिक गुरु और श्री रामचंद्र मिशन के अध्यक्ष हैं, जो द हार्टफुलनेस मेडिटेशन सिखाते हैं। ये एक ऐसे तरह का योग है जिसे रोजमर्रा के आधुनिक जीवन के लिए सरल बनाया गया है। Yoga has no year or time defining when this tradition began. एक और संस्थान है परमार्थ निकेतन, जिसने योग को बढ़ावा देने में अपना महत्वपूर्ण योगदान दिया है। Through the teachings of yoga, we have the possibility to create not only healthy lives for ourselves, but healthy societies. योग को ज्यादा से ज्यादा अपनाने के लिए प्रधानमंत्री ने भी प्रोत्साहन दिया है। योग बाय द बे एक ऐसी ही पहल है जो कि गैर सरकारी संगठन आई लव मुंबई और द योग इंस्टीट्यूट का मिला जुला प्रयास है। ये मुंबईकरों को पारंपरिक योग अभ्यास के लिए शहर के प्रतिष्ठित मेरिन ड्राइव पर 45 मिनट के लिए एक साथ लेकर आता है। योग मन व शरीर, विचार व कर्म, संयम व उपलब्धि का मूर्त रूप है। दुनिया के लिए योग भारत का सबसे बड़ा उपहार साबित हुआ है और ये स्वाभिमान भारत का बेहतरीन प्रतीक भी है। লাহোৱালৰ ৰাং লিটিং চাহ বাগিচাত ভয়ংকৰ ঘটনা, পাইপ ফাটি অহৰহ নিৰ্গত হৈছে গেছ নিৰ্গমনৰ পিছতে আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ। জেচিবিৰে গছ খান্দোতে ফাটিছে গেছ পৰিবাহী পাইপ। গেছ নিৰ্গমনৰ ফলত ভয়ংকৰ অঘটনৰ আশংকা কৰা হৈছে। ঘটনাস্থলীত উপস্থিত হৈ গেছ নিৰ্গমন ৰোধৰ চেষ্টা কৰিছে আৰক্ষী অগ্নি নিৰ্বাপক বাহিনী দলে। লাহোৱালৰ ৰাং লিটিং চাহ বাগিচাত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। পাইপ ফাটি অহৰহ নিৰ্গত হৈ আছে গেছ নিৰ্গমনৰ পিছতে আতংকিত হৈ পৰিছে স্থানীয় লোক। জেচিবিৰে গছ খান্দোতে ফাটিছে গেছ পৰিবাহী পাইপ। গেছ নিৰ্গমনৰ ফলত ভয়ংকৰ অঘটনৰ আশংকা কৰা হৈছে আৰু ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে গেছ নিৰ্গমন ৰোধৰ চেষ্টা চলাই থকা হৈছে। আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দলে চেষ্টা চলাইছে গেছ নিৰ্গমন ৰোধ কৰাৰ বাবে। শিলচৰৰ ছেকেণ্ড লিংক ৰোডত ভয়ংকৰ অগ্নিকাণ্ড, এটা গাড়ীৰ শ্বৰুমৰ ৱৰ্কশ্বপ
অগ্নিকাণ্ডৰ সূত্ৰপাত হয় অগ্নিকাণ্ডত জাহ গৈছে কেইবাখনো বাহন অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে নিৰ্বাপন কৰে জুই শিলচৰৰ ছেকেণ্ড লিংক ৰোডত ভয়ংকৰ অগ্নিকাণ্ড এটা গাড়ীৰ শ্ব'ৰুমত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় অগ্নিকাণ্ডত জাহ গৈছে কেইবাখনো বাহন অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে নিৰ্বাপন কৰে জুই বৰাকত কংগ্ৰেছৰ প্ৰচাৰ অভিযান শিলচৰত উপস্থিত হৈ প্ৰাৰ্থী নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে জিতেন্দ্ৰ সিঙে কাছাৰ জিলা কংগ্ৰেছ কমিটিয়ে ইন্দিৰা ভৱনৰ পৰা যাত্ৰা আৰম্ভ কৰে এখন বিশেষ বাছেৰে আৰু 15টা সমষ্টিৰ জনতাৰ মাজলৈ যাব এই বাছখন প্ৰচাৰ অভিযানৰ আৰম্ভৰ পূৰ্বে গান্ধী পাৰ্কত উপস্থিত হৈ যাত্ৰীৰ পিতালৈ শ্ৰদ্ধাঞ্জলি জনায় জিতেন্দ্ৰ সিঙে পৰৱৰ্তী সময়ত পদপথৰ ব্যৱসায়ীৰ সৈতে মত বিনিময় কৰে কংগ্ৰেছ নেতাগৰাকীয়ে কেইবাগৰাকীও স্থানীয় নেতাৰ লগতে সুস্মিতা দেৱে সংগ দিয়ে জিতেন্দ্ৰ সিঙক हमारे पूर्व प्रधानमंत्री राजीव गांधी जी ने जो साइन किया था उसमें सब तरह के सब क्षेत्र के लोग हैं चाहे वो बोडो बीटीसी के लोग हैं चाहे वो हमारे एनसी हिल्स के लोग हैं ट्राइबल लोग हैं चाहे हमारे बराक वैली के चाहे असम के लोग हैं उन सबों ने शांति के नाम पर तो साइन किया था और कांग्रेस पार्टी उसको वापस ढूंढते उसको इम्प्लीमेंट कराएगी ये हम आपको वादा करके ये हमारी 5वीं गारंटी है গড়ৰ মুক্ত বিচৰণক লৈ গহপুৰত আতংক কাজিৰঙাৰ পৰা ওলাই অহা গড়ে দীৰ্ঘ সময় ধৰি ভ্ৰমি ফুৰিলে গহপুৰৰ বৰদলনি অঞ্চলত বহু সময় যুঁজাৰ পিছত বন বিভাগে কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ দিশলৈ খেদি পঠিয়াবলৈ সক্ষম হয় গড়টোক কেমেৰাত বন্দী এক শিহৰণকাৰী দৃশ্য এখন গাড়ীত তীব্ৰবেগী খুন্দা এটা গড়ৰ মুকলি পথাৰেৰে বহু দূৰৰ পৰা খেদি আহি প্ৰচণ্ড জোৰে গড়টোৱে খুন্দা মাৰিলে গাড়ীখনত বন বিভাগৰ লোক বহি থকা গাড়ীখনৰ দুটা ঠাইত খুন্দিয়াই খঙাল গড়টোৱে ফলত গাড়ীখনৰ কিছু ক্ষতিসাধন হয় যদিও কথম্পি ৰক্ষা পৰে বন কৰ্মীকেইজন কাজিৰঙা ষষ্ঠ সংযোজনৰ ভিতৰৰ পৰা এটা গড় ওলাই আহিছিলে ওলাই আহি পিনি গোপালজানি আৰু দাঁতখোলাৰ ওচৰৰ পাজৰে সেই পথাৰখিনিত বিচৰণ কৰি ফুৰিছিলে আৰু গড়টো যথেষ্ট খঙাল আছিলে গড়টোৱে আমাৰ গাড়ীও ক্ষতিসাধন কৰিছে আৰু যথেষ্টখিনি ইফাল সিফাল কৰাৰ পিছত গড়টো আল্টিমেটলি আমি ভিতৰলৈ ঘূৰাই পঠাবলৈ সক্ষম হ'লোঁ গহপুৰৰ দক্ষিণাঞ্চলৰ ঘটনা এয়া বাকৰিদলি গাঁও পঞ্চায়তৰ খাৰণীৰ সমীপত মুক্ত বিচৰণ কৰি আছিল গড়টোৱে বিশেষকৈ বৰদলনি তলতলি ডাঠকলা ভলুকাগুৰি ঘাট ঠোটে চাপৰি আদি অঞ্চলত গড়টোৱে মুক্ত বিচৰণ কৰি আতংক বিয়পায় স্থানীয় ৰাইজৰ মাজত কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰাই এই গড়টো ওলাই অহাৰ সন্দেহ প্ৰকাশ কৰিছে বন বিভাগৰ লোকে গড়ৰ মুক্ত বিচৰণৰ খবৰ পোৱাৰ পিছতেই বনকৰ্মীৰ এটা দলে বহু সময় ধৰি চেষ্টা কৰি অৱশেষত বনাঞ্চললৈ ঘূৰাই পঠিয়াবলৈ সক্ষম হয় এই উন্মত্ত গড়টো গহপুৰৰ পৰা পলাশ ফুকন নিউজ 18 অসম নৰ্থ ইষ্ট টিকেট কেন্দ্ৰিক সংঘাতে এতিয়া আউল লগাইছে মহাজোঁটত প্ৰথমে টিকেট ভাগ বতৰা আৰু এতিয়া টিকেট বঞ্চিত প্ৰাৰ্থীৰ ক্ষোভে ৰূপ লৈছে বঙহৰ যুঁজলৈ কৰবাত টিকেট বঞ্চিত প্ৰাৰ্থীয়ে যদি সমৰ্থকসহ দল ত্যাগ কৰিছে কৰবাত নিৰ্দলীয় হিচাপে অৱতীৰ্ণ হৈছে নিৰ্বাচনত এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো চিটি 18ৰ পৰা নমস্কাৰ টিকট নিদিলে দল ত্যাগ দল সলনি নহলে নিৰ্দলীয় কি মিত্ৰজোঁট কি মহাজোঁট সকলোতে একেটাই কথা কংগ্ৰেছৰ টিকট নাপাই ৰহা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিলে গুণেশ্বৰ দাসে সমষ্টিটোৰ পৰা টিকটৰ প্ৰবল দাবীদাৰ আছিল প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছ নেতা গুণেশ্বৰ দাস লগতে কংগ্ৰেছৰ পৰা টিকেট বিচাৰিছিল দীপ দাসেও
পিছে কংগ্ৰেছ হাইকমাণ্ডে ৰহাত টিকট দিলে শশীকান্ত দাসক। তাতে ক্ষুব্ধ হৈ কংগ্ৰেছ দল ত্যাগ কৰিলে গুণেশ্বৰ দাসে। নিৰ্দলীয় প্ৰাৰ্থী হিচাপে দাখিল কৰিলে মনোনয়ন। সেই মই দেখাম, মোক যিহেতু তেওঁলোকে ইচ্ছাকৃতভাৱে মোক প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰিছে। অনাগত আমাৰ ভোটত যিখন আমাৰ পলিং হ'ব আৰু 2 মে'ত যেতিয়া আনুষ্ঠানিক ঘোষণা হ'ব, তেতিয়া আপোনালোকে সংবাদসকলে সন্মানীয় আপোনালোকে গম পাব যে ৰহা সমষ্টিত ইতিহাসজনিত যিটো ৰহা সমষ্টিত ভাৰত স্বাধীন হোৱাৰ পৰা এনেকুৱা ৰিজাল্ট অহা নাছিল, সেইটো ৰিজাল্ট মই কৰিবলৈ সক্ষম হ'ম। লক্ষণীয়ভাৱে দল ত্যাগ নকৰিলেও আন এজন প্ৰাৰ্থিত্ব প্ৰত্যাশী দীপ দাসে মুকলি সমৰ্থন জনাইছে গুণেশ্বৰ দাসক। যিটো ৰহা সমষ্টিত ভাৰত স্বাধীন হোৱাৰ পৰা এনেকুৱা ৰিজাল্ট অহা নাছিল, সেইটো ৰিজাল্ট মই কৰিবলৈ সক্ষম হ'ম। সেইটো আপোনালোকক আজিয়ে মই জনাই থৈছোঁ। কিন্তু এনে ক্ষেত্ৰত ৰহাৰ কংগ্ৰেছৰ বিসম্বাদী জুয়ে বাৰুকৈয়ে দহিব কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক। ইপিনে ডিগবৈৰ পৰা টিকট বঞ্চিত হৈ সাংগুপাংগুসহ দল ত্যাগ কৰিলে গৌতম ধানোৱাৰে। APCCৰ ৰাজ্যিক সম্পাদক পদত কাৰ্যনিৰ্বাহ কৰি থকা গৌতম ধানোৱাৰে দল ত্যাগ কৰি